শ্ৰীগুৰু চৰণ পদ্মা স্মৰি মনে মনে কোটিবাৰ প্ৰণামহো গুৰু চৰণে। শ্ৰীৰাম চৰণ পদ্ম কৰিয়া স্মৰণ চতুবৰ্গ ফল যেন লভো নুক্ষণ। বুদ্ধিহীন মই অতি প্ৰবন কুমাৰ গোচোৱা মনৰ ক্লেশ মনৰ বিকাৰ। জয় জয় হনুমান গুণৰ সাগৰ জয় হে কপিহ প্ৰভু দয়াৰ আধাৰ। শ্ৰীৰামৰ দূত তুমি অতি বলৱান অঞ্জনাৰ পুত্ৰ তুমি অতি বলৱান প্ৰবন সূত্ৰ নাম। মহাবীৰ বজৰংগী তুমি হনুমান কুমতি নাশিয়া কৰা সুমতি প্ৰদান। শুভ মংগলবাৰ সকলোকে। আজি মংগলবাৰৰ দিনটোত আমি গৈছিলোঁ গৌৰীসাগৰত অৱস্থিত হনুমান মন্দিৰলৈ। সঁচাকৈ ইমান সুন্দৰ আৰু পবিত্ৰ। আমি তাত তেখেতক ভোগ অৰ্পণ কৰিলোঁ। আপোনালোকেও ইয়াৰ পৰা সেৱা ল'ব পাৰে। জয় শ্ৰীৰাম প্ৰভু জয় হনুমান বাবা। ইয়াতে হনুমান বাবাৰ ডাঙৰকৈ মূৰ্তি এভাগ আছে আৰু এইফালে মাতাদীৰ পূজা কৰিবৰ কাৰণে জেগা অকণমান আছে আৰু এইফালে শিৱলিংগ আছে আৰু ৰাধাকৃষ্ণৰ মূৰ্তি এভাগো আছিলে। এয়া দেখিছে আপোনালোকে গণেশৰ ডাঙৰকৈ মূৰ্তি এভাগ আছে। এয়া তাতে থকা শিৱলিংগ ভাগ। শিৱলিংগৰ ভাগৰ কাষতে আপোনালোকে দেখিবলৈ পাইছে মা সৰস্বতীৰ মূৰ্তি এভাগ ইয়াত আছে আৰু ব্ৰহ্মাৰ মূৰ্তিও আছে ইয়াতে। আৰু ইয়ালৈ আহিলে মনটো সঁচাকৈ বহুত বেছি ভাল লাগে। বহুত বেছি পজিটিভ এনাৰ্জি ইয়াতে পোৱা যায়। গতিকে আপোনালোকে ইয়াতে দৰ্শন কৰক আৰু ইয়াতে সেৱা ল'ব পাৰিব। প্ৰথমবাৰৰ বাবে গ'লোঁ, ভাল লাগিলে বহুত বেছি। আৰু বজাৰখন ওচৰতে বহে কাৰণে অকণমান তাৰ পৰাও কিছুমান শব্দ আহি আছে, সেইটো আপোনালোকে ইগনৰ কৰিব। বহুতখিনি ভক্ত আজি আহিছিল আৰু সকলোৱে নিজৰ নিজৰ স্থানত বহি কিছুমানে হনুমান চালিচা পাঠ কৰিছে, কিছুমানে বজৰং বাণ কৰিছে আৰু আকৌ কিছুমানে হনুমান অষ্টক তেনেকৈ মানে নিজৰ নিজৰ যি ডেইলি কৰে তেওঁলোকে ইয়াতে কৰিলে। আমি ইয়াতে চালিচা পঢ়িলোঁ, ভাল লাগিলে। আৰু চাওক ভিডিঅ'টো, মানে পৰিৱেশটো চাওক কিমান ধুনীয়া এটা পৰিৱেশ। সমজুৱাকৈ কৰা প্ৰাৰ্থনাৰ শক্তি এনেও বহুত বেছি হয়। ইয়াতে যেতিয়া সকলোৱে হনুমান চালিচাৰ পাঠ কৰিছে, সুন্দৰকাণ্ড পাঠ কৰিছে, পৰিৱেশটো বহুত বেছি বেলেগ হৈ পৰিছে আৰু ভাল লগা এটা অনুভৱ। আৰু আজিৰ দিনটো বহুত বেছি ভাল লগা আছিলে, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলে। আজিলৈ ব্লগটো ইমানেই আছিলে। নমস্কাৰ।